নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক হেউটিয়াকৈ বিশ্বত পাৰমাণৱিক অস্ত্ৰৰ চৰ্চা চলি আছে বিশেষকৈ ইজৰাইলে যি ইৰাণক আক্ৰমণ কৰিছে ইজৰাইলৰ আক্ৰমণৰ উদ্দেশ্য হৈছে ইৰাণৰ পাৰমাণৱিক অস্ত্ৰ নিষ্ক্ৰিয় কৰা আৰু যদিহে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ ইৰাণে ইউৰেনিয়াম weapon grade uranium in enrich কৰিছে সেইবোৰ ধ্বংস কৰা যিকিনো হক প্ৰিয় দৰ্শক সিপ্ৰিৰ প্ৰতিবেদন আহিলে আৰু সেই প্ৰতিবেদনত ভাৰত পাৰমাণৱিকভাৱে কিমান শক্তিশালী ভাৰতৰ হাতত কিমান নিউক্লিয়াৰ ওয়াৰহেড আছে সেইবোৰ কেনেকৈ আছে কেনে ধৰণে আছে সকলো প্ৰকাশ পাইছে ভাৰতবৰ্ষ পাৰমাণৱিক শক্তিৰ দিশৰ পৰা সমৃদ্ধিশালী হৈছে ভাৰতবৰ্ষৰ পাৰমাণৱিক শক্তি বৃদ্ধি পাইছে যোৱা বছৰতকৈ পাৰমাণৱিক শক্তি বৃদ্ধি পাইছে আৰু সেই সমগ্ৰ যি প্ৰতিবেদনত সেই সমগ্ৰ বিষয়টো সবিস্তাৰে উল্লেখ আছে পাকিস্তানক চেৰপেলাই 180 লৈ বৃদ্ধি হৈছে ভাৰতবৰ্ষৰ পাৰমাণৱিক অস্ত্ৰ ভাৰতবৰ্ষৰ ওয়াৰহেড 180 লৈ বৃদ্ধি পাইছে বিশ্লেষণ আগ্ৰহাম সিপ্ৰিৰ প্ৰতিবেদন আহিলে এতিয়া সিপ্ৰি কি সিপ্ৰি হৈছে ষ্টকহোম সিপ্ৰি হৈছে Stockholm International Peace Research Institute Stockholm International Peace Research Institute Stockholm অৰ্থাৎ সুইডেনৰ এইটো এটা প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৱে মনিটৰ কৰি থাকে বিশ্বৰ বিভিন্ন দেশবোৰৰ হাতত যিবোৰ দেশ পাৰমাণৱিক শক্তি সম্পন্ন সেই দেশবোৰৰ হাতত নিউক্লিয়াৰ ওয়াৰহেড কিমান আছে কেনেকৈ আছে সেইবোৰ পৰীক্ষা কৰি থাকে আৰু প্ৰতি ছমাহৰ মূৰে প্ৰতিবেদন আগবঢ়ায় আমি দেখা পাইছিলো কিছুদিনৰ আগতে যি প্ৰতিবেদন সিপ্ৰি আগবঢ়াইছিল সেই প্ৰতিবেদনৰ ৰেফাৰেন্স ভাৰতবৰ্ষৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও প্ৰদান কৰিছিল এতিয়া সিপ্ৰিত ভাৰতবৰ্ষৰ নিউক্লিয়াৰ ওয়াৰহেড কিমান আছে বুলি কোৱা হৈছে সিপ্ৰিৰ প্ৰতিবেদনত কোৱা হৈছে ভাৰতবৰ্ষৰ 2025 বৰ্ষত ইণ্ডিয়াৰ নিউক্লিয়াৰ ওয়েপন আছে 180 টা নিউক্লিয়াৰ ওয়াৰহেড বা পাৰমাণৱিক বোমা আছে 180 টা কিছু যোৱা বছৰলৈকে ছমাহৰ আগলৈকে সিপ্ৰিৰ প্ৰতিবেদন মতে ভাৰতবৰ্ষৰ পাৰমাণৱিক ওয়াৰহেড আছিল 172 টা গতিকে 8 টালৈ বৃদ্ধি পাইছে যোৱা এবছৰত ভাৰতবৰ্ষৰ নিউক্লিয়াৰ ওয়াৰহেড অৰ্থাৎ ভাৰতবৰ্ষ পাৰমাণৱিকভাৱে শক্তিশালী হৈছে 1998 চনৰ 11 মে আৰু 13 মেৰ পিছৰ পৰা ভাৰতবৰ্ষ এখন পাৰমাণৱিক শক্তি সম্পন্ন দেশলৈ ৰূপান্তৰ হৈছিল এতিয়া ভাৰতবৰ্ষৰ হততে কম্পেৰিজন কৰা হয় পাকিস্তানৰ সৈতে পাকিস্তানৰ পাৰমাণৱিক ওয়াৰহেড নিউক্লিয়াৰ ওয়াৰহেড এবছৰৰ আগতেও 170 আছিল এতিয়াও 170 170 এবছৰৰ আগতেও আছিল এতিয়াও 170 গতিকে নতুনকৈ পাকিস্তানে নিউক্লিয়াৰ ওয়াৰহেড এড কৰা নাই সংযোজন কৰা নাই ভাৰতবৰ্ষই অতি কমেও 8টা নিউক্লিয়াৰ ওয়াৰহেড সংযোজন কৰিছে সিপ্ৰিৰ প্ৰতিবেদন মতে এতিয়া চীনৰ প্ৰসংগলৈ আহো চীনৰ নিউক্লিয়াৰ ওয়াৰহেড কিমান আছে গোটেই বিশ্বত যি পাঁচখন দেশৰ 1967 চনৰ পূৰ্বলৈকে পাৰমাণৱিক শক্তি আছিল সেইবোৰ দেশৰ মাজত চীন দেশ অন্যতম আছিল এতিয়া চীন দেশৰ প্ৰসংগটো উল্লেখ কৰো চাইনাৰ প্ৰসংগটো উল্লেখ কৰিব বিচাৰিছো চাইনাৰ হাতত সিপ্ৰিৰ প্ৰতিবেদন মতে নিউক্লিয়াৰ ওয়াৰহেড আছে 600 আৰু এবছৰ আগতে হেয়া আছিল 500 গতিকে ইন দি স্পেন অফ 1 ইয়াৰ চাইনা হেজ এডেড 100 নিউক্লিয়াৰ ওয়াৰহেড ইনটু ইটস কিটি 100টা নিউক্লিয়াৰ ওয়াৰহেড নতুনকৈ চাইনাই সংযোজন কৰিলে এতিয়া হততে আমি শুনো ৰাছিয়া বা মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কথা যি দুখন দেশে সমগ্ৰ বিশ্বত নিউক্লিয়াৰ ওয়াৰহেড নিষ্ক্ৰিয় কৰাৰ কথা কয় নিউক্লিয়াৰ বোমা যি দেশৰ আছে সেইবোৰ দেশৰ নিউক্লিয়াৰ বোমা নিষ্ক্ৰিয় কৰাৰ কথা কয় ডিটাৰেন্টৰ কথা কয় নন প্ৰলিফাৰেচনৰ কথা কয় মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াই এই দুখন দেশ ইউএছ আৰু ৰাছিয়াৰ হাতত কিমান নিউক্লিয়াৰ ওয়াৰহেড আছে জানেনে ইউএছৰ হাতত আছে 5177 টা পাৰমাণৱিক বোমা ফিউজন দুইটা মিলাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হাতত আছে 5177 ইমান কেইটা পাৰমাণৱিক বোমা সৰ্ববৃহৎ বিশ্বৰ সৰ্বাধিক পাৰমাণৱিক বোমা বা নিউক্লিয়াৰ ওয়াৰহেড আছে ৰাছিয়াৰ হাতত 5459 5459 টা আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ একমাত্ৰ দেশ যিখন দেশে এই কেইটাৰ ভিতৰত দুটা বোমা ব্যৱহাৰ কৰিছিল জাপানৰ বিৰুদ্ধে দ্বিতীয় বিশ্বযুদ্ধত লিটিল বয় আৰু ফেটমেন 1945 ৰ
6 আগষ্ট আৰু 9 আগষ্টত গতিকে তাৰ বাদে বিশ্বৰ আন কোনো দেশে নিজৰ নিউক্লিয়াৰ ওয়াৰহেড ব্যৱহাৰ কৰা নাই এটা পুনে পুনে ভাৰতবৰ্ষৰ প্ৰসংগলৈ আহিব বিচাৰিছো প্ৰিয় দৰ্শক আমি ভাৰতবৰ্ষৰ বিষয়ে আলোচনা কৰি আছিলো ভাৰতবৰ্ষ আমি গম পালো 180টা নিউক্লিয়াৰ ওয়াৰহেড আছে গতিকে সেই ওয়াৰহেডবোৰ ভাৰতবৰ্ষই ক'ত কেনেকৈ ব্যৱহাৰ কৰে সেই বিষয়ত সিপ্ৰিয়ে কি কৈছে আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিম সিপ্ৰি হৈছে ষ্টকহোম ইন্টাৰনেশ্যনেল পিস এণ্ড ৰিসাৰ্চ ইনষ্টিটিউট এই ইনষ্টিটিউটটোৱে সময়ে সময়ে বিভিন্ন দেশৰ নিউক্লিয়াৰ ওয়াৰহেডবোৰৰ তালিকা প্ৰস্তুত কৰি থাকে এটা ভাৰতবৰ্ষৰ যিবোৰ নিউক্লিয়াৰ ওয়াৰহেড আছে সেই নিউক্লিয়াৰ ওয়াৰহেডবোৰ প্ৰথমতে কি কৰা হৈছিল পৃথকে ৰখা হৈছিল আৰু মিসাইলবোৰ পৃথকে ৰখা হৈছিল যিবোৰ মিসাইলত ওয়াৰহেডটো লগাই নিক্ষেপ কৰা হয় মিসাইলবোৰ পৃথকে ৰখা হৈছিল এতিয়া কেনিষ্টাৰৰ ভিতৰতে ভাৰতবৰ্ষই মিসাইল আৰু ওয়াৰহেড লঞ্চাৰটো আৰু মিসাইল আৰু ওয়াৰহেড দুইটা একেলগে ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদি আৰু ভাৰতবৰ্ষৰ আজি তাৰিখত সাগৰৰ তলিৰ পৰা মিসাইল নিউক্লিয়াৰ ওয়াৰহেড নিক্ষেপ কৰাৰ ক্ষমতা আছে মাটিৰ পৰা ব্যালিষ্টিক মিসাইল ব্যৱহাৰ কৰি নিউক্লিয়াৰ ওয়াৰহেড নিক্ষেপ কৰাৰ ক্ষমতা আছে আৰু যুঁজাৰু বিমানৰ পৰা নিউক্লিয়াৰ ওয়াৰহেড তললৈ অৰ্থাৎ এয়াৰ টু সাৰফেস পদ্ধতিত নিক্ষেপ কৰাৰো ক্ষমতা আছে যেহেতু সাগৰৰ তলিৰ পৰা ভাৰতবৰ্ষৰ নিউক্লিয়াৰ ওয়াৰহেড নিক্ষেপ কৰাৰ ক্ষমতা আছে হেয়া ভাৰতবৰ্ষই কেনেকৈ কৰে আইএনএছ আৰিঘাটৰ কথা আমি ক'ব বিচাৰিছো আইএনএছ আৰিঘাটখন নতুনকৈ সংযোজিত কৰা হৈছে আইএনএছ আৰিঘাট হৈছে ভাৰতবৰ্ষৰ এখন অত্যাধুনিক সাবমেৰিন আইএনএছ আৰিঘাট এইখনৰ কোড নেম হৈছে S3 এইখন এনে ধৰণৰ সাবমেৰিন যিখন সাবমেৰিনৰ পৰা নিউক্লিয়াৰ ওয়াৰহেড বা পাৰমাণৱিক বোমা সাগৰৰ তলিৰ পৰা নিক্ষেপ কৰিব পৰা যায় গতিকে ভাৰতবৰ্ষ এক প্ৰকাৰ নিউক্লিয়াৰ ট্ৰায়াডলৈ ৰূপান্তৰ হৈছে নিউক্লিয়াৰ ট্ৰায়াডৰ অৰ্থ হৈছে ভাৰতবৰ্ষই নিউক্লিয়াৰ বোমা সাগৰৰ তলিৰ পৰা নিক্ষেপ কৰিব পাৰে মাটিৰ পৰা আকাশলৈ লক্ষ্যলৈ নিক্ষেপ কৰিব পাৰে আৰু আকাশৰ পৰা তললৈ লক্ষ্য ভেদিব পাৰে আৰু যিখন এইখন আমি আৰিঘাটৰ কথা কৈ আছো আৰিঘাট ইতিমধ্যে কমিশন কৰা হৈছে আৰিঘাট কমিশন কৰা হৈছে বিশাখাপট্টনম বা ভাইজেগত তাৰ সমান্তৰালকৈ আৰিঘাটেই নহয় ভাৰতবৰ্ষৰ নৌসেনাত সংযোজিত হৈছে আৰিহান্তৰ কোড নেম হৈছে S2 আৰিহান্তৰ যোগেদিও সাগৰৰ তলিৰ পৰা নিউক্লিয়াৰ ওয়াৰহেড নিক্ষেপ কৰিব পৰা যায় কিছুদিনৰ পিছত আৰি দমন সংযোজিত হ'ব ভাৰতীয় নৌসেনাত আৰি দমন মই এয়াৰ বুলি লিখিলো যিখনৰ কোড নেম হৈছে S4 এইখনেও নিউক্লিয়াৰ ওয়াৰহেড সাগৰৰ তলিৰ পৰা নিক্ষেপ কৰিব পাৰে আৰু এই যি ব্যৱস্থা সাবমেৰিনৰ যোগেদি নিউক্লিয়াৰ ওয়াৰহেড নিক্ষেপ কৰাৰ যি ব্যৱস্থা ব্যালিষ্টিক মিসাইলৰ যোগেদি সেই ব্যৱস্থা কোৱা হয় শিপ সাবমাৰ্সিবল ব্যালিষ্টিক নিউক্লিয়াৰ প্ৰণালী SSBN গতিকে আমি গম পালো ভাৰতবৰ্ষৰ হাতত SSBN হেহতিয়াকৈ তিনিখন হৈছেগৈ আৰি দমন আৰিহান্ট আৰু আৰিহান্ট আৰু আৰি দমন আৰু হেয়া আছিল সাবমেৰিনৰ প্ৰসংগ আমি যদি মিসাইলৰ কথা কওঁ অগ্নি 5 মিসাইলৰ সৈতে আপোনালোক পৰিচিত সময়ে সময়ে অগ্নি 5 মিসাইলৰ কথা আপোনালোকে পঢ়িবলৈ পাই থাকে অগ্নি 5 মিসাইলও নিউক্লিয়াৰ ওয়াৰহেড কেৰি কৰিব পাৰে অগ্নি 5 মিসাইল ব্যালিষ্টিক মিসাইল এই মিসাইলত নিউক্লিয়াৰ ওয়াৰহেড সংস্থাপিত কৰি দূৰ দিগন্তলৈ নিক্ষেপ কৰিব পৰা যায় অতি কমেও 5000 কিলোমিটাৰ দূৰৰ লক্ষ্যলৈ নিক্ষেপ কৰিব পৰা যায় অগ্নি 5ৰ যেটো কেপাসিটি যেটো প্ৰণালী বা যেটো প্ৰযুক্তি সেই প্ৰযুক্তিটোৰ নাম হৈছে MIRV প্ৰযুক্তি বা MIRV টেকনলজি ফুল ফৰ্ম হৈছে মাল্টিপল ইন্ডিপেন্ডেন্টলি টাৰ্গেটেবল ৰি-এন্ট্ৰি ভেহিকল অৰ্থাৎ জি MIRV প্ৰণালী হৈছে সেই ধৰণৰ প্ৰণালী যেটো প্ৰণালীত একে সময়তে বহুকেইটা নিউক্লিয়াৰ ওয়াৰহেড নিক্ষেপ কৰিব পৰা যায় একে সময়তে বহুকেইটা নিউক্লিয়াৰ ওয়াৰহেড ইন্ডিপেন্ডেন্টলি নিক্ষেপ কৰিব পৰা প্ৰণালীটোৱে বা প্ৰযুক্তিটোৰ নাম হৈছে MIRV প্ৰযুক্তি মাল্টিপল ইন্ডিপেন্ডেন্টলি টাৰ্গেটেবল ৰি-এন্ট্ৰি ভেহিকল গতিকে এই ভেহিকলখনৰ যোগেদি এই প্ৰণালীটোৰ যোগেদি সক্ৰিয়ভাৱে একে সময়তে বহুকেইটা নিউক্লিয়াৰ ওয়াৰহেড মিসাইলৰ যোগেদি মিসাইলত সংস্থাপিত কৰি নিক্ষেপ কৰিব পৰা যায় গতিকে সিপ্ৰিৰ প্ৰতিবেদনত এই কেটা কথা স্পষ্টকৈ উল্লেখ আছে ভাৰতবৰ্ষৰ
যি পাৰমাণৱিক ক্ষমতা সেই পাৰমাণৱিক ক্ষমতা বৃদ্ধি পাইছে ভাৰতবৰ্ষৰ আজিৰ তাৰিখত নিউক্লিয়াৰ ৱাৰহেডৰ সংখ্যা হৈছে 180টা এতিয়া ভাৰতবৰ্ষই সেইবোৰ ব্যৱহাৰ কেতিয়া কৰিব ভাৰতবৰ্ষই সেইবোৰ ব্যৱহাৰ কৰাৰ নীতিটো কি সংক্ষেপত সেই নীতিটোৰ বিষয়ে কৈ এই বিশ্লেষণ আমি সমাপ্ত কৰিম ভাৰতবৰ্ষৰ এটা বিশেষ নীতি আছে নিউক্লিয়াৰ বোমা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত সেই নীতিটো হৈছে ভাৰতবৰ্ষৰ সেই নীতিটো কোৱা হয় ভাৰতবৰ্ষৰ এন ডক্ট্ৰিন এনডি বুলি লিখিলো ভাৰতবৰ্ষৰ নিউক্লিয়াৰ ডক্ট্ৰিন সংযোজিত হৈছিল 2003 চনত 1998 চনত ভাৰতবৰ্ষই পৰীক্ষণ কৰিছে আৰু নিউক্লিয়াৰ ডক্ট্ৰিন আহিছে 2003 চনত বাজপেয়ীৰ সময়ত তেতিয়া বাজপেয়ী প্ৰধানমন্ত্ৰী হৈ আছিল এই নিউক্লিয়াৰ ডক্ট্ৰিনৰ প্ৰথম ক্লজটোৱে হৈছে প্ৰথম শৰ্তটোৱে হৈছে নো ফাৰ্ষ্ট ইউজ ভাৰতবৰ্ষই প্ৰথমে নিউক্লিয়াৰ বোমা কোনো দেশক নিক্ষেপ নকৰে কেতিয়া নিক্ষেপ কৰিব ভাৰতবৰ্ষই তেতিয়াহে নিক্ষেপ কৰিব যেতিয়া আন নিউক্লিয়াৰ শক্তি সম্পন্ন দেশে ভাৰতৰ মাটিলৈ পাৰমাণৱিক বোমা নিক্ষেপ কৰে নতুবা ভাৰতৰ ফৰ্চেছলৈ সেনা বাহিনীলৈ পাৰমাণৱিক বোমা যদি নিক্ষেপ কৰে ইয়াৰ প্ৰত্যুত্তৰ স্বৰূপ ভাৰতে নিজাকৈ পাৰমাণৱিক বোমা নিক্ষেপ কৰিব এতিয়া ভাৰতে প্ৰত্যুত্তৰ হিচাপে পাৰমাণৱিক বোমা নিক্ষেপ কৰাৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত কোনে গ্ৰহণ কৰিব সেই সিদ্ধান্ত গ্ৰহণ কৰিব এক অথৰিটিয়ে যিটোৰ অথৰিটিৰ নাম হৈছে নিউক্লিয়াৰ কমাণ্ড অথৰিটি NCA নিউক্লিয়াৰ কমাণ্ড অথৰিটিয়ে সেই সিদ্ধান্ত ল'ব এই নিউক্লিয়াৰ কমাণ্ড অথৰিটিত কোন আছে নিউক্লিয়াৰ কমাণ্ড অথৰিটিত দুটা ভাগ আছে এটা হৈছে পলিটিকেল কাউন্সিল মই পিসি বুলি লিখিলো আনটো হৈছে এক্সিকিউটিভ কাউন্সিল এই পলিটিকেল কাউন্সিল আৰু এক্সিকিউটিভ কাউন্সিল সহমতত আহিলেহে ভাৰতবৰ্ষই প্ৰত্যুত্তৰ হিচাপে নিউক্লিয়াৰ বোমা সেইখন দেশলৈ নিক্ষেপ কৰিব যিখন দেশে ভাৰতক আক্ৰমণ কৰিব পাৰমাণৱিক বোমাৰে এটা পলিটিকেল কাউন্সিলৰ যিজন মুৰব্বী সেইজন হৈছে দেশৰ প্ৰধানমন্ত্ৰী বৰ্তমানৰ পলিটিকেল কাউন্সিলৰ নেশনেল নিউক্লিয়াৰ কমাণ্ড অথৰিটি পলিটিকেল কাউন্সিলৰ মুৰব্বী হৈছে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু এক্সিকিউটিভ কাউন্সিলখনৰ মুৰব্বী বা হেড হৈছে নেশনেল সিকিউৰিটি এডভাইজাৰ আজিৰ তাৰিখত অজিত ডোভাল গতিকে এই দুখন কাউন্সিলে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰমাণৱিক বোমাৰে প্ৰত্যুত্তৰ দিয়াই আৰু যদি এই দুখন কাউন্সিলে প্ৰধানমন্ত্ৰী আৰু NSA ভাবে হয় প্ৰত্যুত্তৰ দিব লাগে তেতিয়া ভাৰতবৰ্ষই পাৰমাণৱিক বোমা নিক্ষেপ কৰিব সেইখন দেশলৈ যিখন দেশে ভাৰতবৰ্ষক ইতিমধ্যে বোমা নিক্ষেপ কৰি থৈছে যি কি নহওক সেই এটেক কিমান সেই এটেকৰ সাইজ কিমান হ'ব ভাৰতবৰ্ষৰ পাৰমাণৱিক প্ৰত্যুত্তৰ হ'ব বিশাল হিউজ ম্যাসিভ আৰু সেই যি আক্ৰমণ সেই আক্ৰমণৰ ড্যামেজ হ'ব ৰিটালিয়েটৰি যি এটেক হ'ব সেই এটেক হ'ব ম্যাসিভ হিউজ আৰু সেই এটেকে সেই আক্ৰমণে আনএক্সেপ্টেবল ড্যামেজ কৰিব কোট আনকোট আনএক্সেপ্টেবল ড্যামেজ ভাৰতবৰ্ষৰ এইটো হৈছে নিউক্লিয়াৰ ডক্ট্ৰিন প্ৰথমতে ব্যৱহাৰ নকৰে কোনোবাই যদি ভাৰতবৰ্ষৰ ওপৰত নিউক্লিয়াৰ বোমা নিক্ষেপ কৰে সেইখন দেশক প্ৰত্যুত্তৰ হিচাপে ভাৰতবৰ্ষই নিউক্লিয়াৰ বোমা নিক্ষেপ কৰিব আৰু সেই সিদ্ধান্ত নেশনেল সিকিউৰিটি এডভাইজাৰ আৰু প্ৰাইম মিনিষ্টাৰে গ্ৰহণ কৰিব আৰু দুইজন সহমতত উপনীত হোৱাৰ পিছত ভাৰতবৰ্ষই প্ৰক্ষেপ কৰিব নিক্ষেপ কৰিব নিউক্লিয়াৰ বোমা আৰু সেই বোমাৰ যি ইম্প্যাক্ট সেই ইম্প্যাক্ট হ'ব হিউজ ম্যাসিভ আৰু সেই ইম্প্যাক্টৰ ফলত সেইখন দেশৰ হ'ব আনএক্সেপ্টেবল ড্যামেজ আমি সকলোৱে বিচাৰো তেনে ধৰণৰ কেতিয়াও যাতে সিচুৱেচনৰ সৃষ্টি নহয় তেনে ধৰণৰ সিচুৱেচনৰ সৃষ্টি কেতিয়াও হোৱাটো আৰু কাম্য নহয় ভাৰতবৰ্ষৰ কাম্য নহয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী সাইপ্ৰাছলৈ গৈছে সাইপ্ৰাছতো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈছে যুদ্ধৰ সময় নহয় শান্তিৰ সময় যদি এই দুখন দেশৰ মাজত কিবা সমস্যা আছে সেই সমস্যাবোৰ আলোচনাৰ মাজেৰে সমাধান কৰিব লাগে ভাৰতবৰ্ষৰ যি নিউক্লিয়াৰ ডক্ট্ৰিন সেই নিউক্লিয়াৰ ডক্ট্ৰিনত ভাৰতবৰ্ষই যদি ৰিটালিয়েটৰি একশন হিচাপে নিউক্লিয়াৰ বোমা ব্যৱহাৰ কৰাৰ কেতিয়াবা অৱকাশ আহে তেতিয়া সাগৈ সেই অৱকাশ বিশ্বযুদ্ধলৈ ৰূপান্তৰ হ'ব গতিকে তেনে ধৰণৰ অৱকাশ অহাটো কোনেও নিবিচাৰে আৰু শেহতীয়াকৈ ইজৰাইল আৰু ইৰানৰ মাজত যি সংঘৰ্ষ হৈছে ইজৰাইলেও সংঘৰ্ষ ইৰানক আক্ৰমণ কৰিছে যাতে ইৰানেও নিউক্লিয়াৰ বোমা নিৰ্মাণ কৰিব নোৱাৰে গতিকে সেই কাৰণে ইজৰাইলে ইৰানক আক্ৰমণ কৰাৰ বুলি কোৱা হৈছে আৰু শেহতীয়াকৈ ইৰানে যুদ্ধ অন্ত হোৱাটো বিচাৰিছে আৰু পাৰমাণৱিক শক্তি যি পাৰমাণৱিক বোমা পৰিকল্পনা কৰিছিল ইৰানে প্ৰস্তুত কৰাৰ যদিহে প্ৰস্তুত কৰিছে সেইবোৰ নিষ্ক্ৰিয় কৰা কেন্দ্ৰ কৰি আলোচনাত মিলিত হ'বলৈ ইৰান সাজু হৈছে আৰু যাতে কোনো ধৰণৰ এটাই নিউক্লিয়াৰ বোমা নিক্ষেপ কৰিছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দ্বিতীয়টো যাতে সমগ্ৰ বিশ্ব তেনে ধৰণৰ সিচুৱেচন বা পৰিস্থিতি উদ্ভৱ নহয় তাৰ কাৰণে NPT এখন গঠন কৰি থোৱা হৈছে নন প্ৰলিফাৰেশ্যন ট্ৰিটি নামৰ
এটা এক ব্যৱস্থা বা এক প্ৰণালী ইতিমধ্যে সমগ্ৰ বিশ্বত আছে 1967 চনৰ পৰা সমগ্ৰ বিশ্বৰ 191 খন দেশ এনপিটিৰ সিগনেটৰী ভাৰত আৰু পাকিস্তান এনপিটিৰ সিগনেটৰী নহয় এনপিটিৰ যোগেদি সমগ্ৰ বিশ্বত যাতে কোনো ধৰণৰ পাৰমাণৱিক বিস্ফোৰণ বা পাৰমাণৱিক আক্ৰমণ প্ৰত্যাক্ৰমণ নঘটে সেই কথা নিশ্চিত কৰাৰ চেষ্টা কৰা যায় যিকিনো প্ৰিয় দৰ্শক ভাৰতবৰ্ষই যেহেতু ডেটাৰেন্ট হিচাপে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাত সদায় বিশ্বাস কৰে আৰু সেই বিশ্বাসৰ আঁত ধৰিয়ে ভাৰতবৰ্ষই নিজৰ পাৰমাণৱিক শক্তি বৃদ্ধি কৰিছে 172টা নিউক্লিয়াৰ ৱাৰহেডৰ পৰা ভাৰতবৰ্ষৰ হৈছে গৈ 180টা নিউক্লিয়াৰ ৱাৰহেড ভাৰতবৰ্ষই আজিৰ তাৰিখত ভাৰতবৰ্ষ হৈছে নিউক্লিয়াৰ ত্ৰিশক্তি নিউক্লিয়াৰ ট্ৰায়াড ভাৰতবৰ্ষই সাগৰৰ পৃষ্ঠৰ পৰা সাগৰৰ তলিৰ পৰা আকাশ মাৰ্গৰ পৰা ভূস্থলৰ পৰা সকলোৰে পৰা পাৰমাণৱিক শক্তি সম্পন্ন মিসাইল বা পাৰমাণৱিক বোমা সংস্থাপিত মিসাইল নিক্ষেপ কৰিব পাৰে পাৰমাণৱিক বোমা সংস্থাপিত ব্যালিষ্টিক মিসাইলো নিক্ষেপ কৰিব পাৰে চিপ্ৰিৰ এই প্ৰতিবেদন অহাৰ কাৰণে এই বিশ্লেষণ আগবঢ়ালো কালিলৈ চাগৈ বাতৰি কাকতত চিপ্ৰিৰ প্ৰতিবেদনে শিৰোনাম দখল কৰিব 180টা বৰ্তমান ভাৰতৰ হাতত নিউক্লিয়াৰ ৱাৰহেড প্ৰিয় দৰ্শক এই বিশ্লেষণ কেনে পালে জনাব কিবা যদি অতিৰিক্ত তথ্য দিব বিচাৰে সেই অতিৰিক্ত তথ্য আপোনালোকক দিবলৈ আহ্বান জনাম মন্তব্য কৰিব প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ মন্তব্য কৰিবলৈ আমাৰ ইউটিউব চেনেলত প্ৰৱেশ কৰি ফেচবুকত প্ৰৱেশ কৰি কমেন্ট সেকশনত কমেন্ট কৰিব ইজৰাইল আৰু ইৰানৰ যুদ্ধৰ প্ৰতিটো খবৰ আৰু বিশ্লেষণ আমি জনাই যাম প্ৰতিশ্ৰুতিবদ্ধ আমি আপোনালোকক জনাই যাবলৈ তাৰ বাদেও দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰি ৰিয়েল টাইমত পাবলৈ হলে সাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল আৰু ফলো কৰক আমাৰ ফেসবুক পেজ এতিয়ালৈ এৰিছো